কেনে পৰিস্থিতিত মোবাইল ফোনৰ আৱিষ্কাৰ হ'ল মোবাইল ফোনৰ আৱিষ্কাৰ কোনে কৰিছিল কিয় কল এটা ৰিসিভ কৰিয়ে হেল্লো বুলি কোৱা হয় কোনে প্ৰথমে হেল্লো বুলি কৈছিল সময়ৰ লগে লগে প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে ইয়াৰ প্ৰভাৱ আমাৰ জীৱনতো গভীৰ হৈ পৰিছে আজি প্ৰযুক্তিয়ে এনে উচ্চতা লাভ কৰিছে যিবোৰ আগতে কল্পনা কৰাটো কঠিন হৈছিল মোবাইল ফোন ইয়াৰ এক ডাঙৰ উদাহৰণ কাৰণ আজি সকলোৰে এটা মোবাইল ফোন আছে অৱশ্যে আজিও যিকোনো অফিচলৈ বা কোনোবা পুৰণি ঘৰলৈ গলে তাতো মানুহে টেলিফোন ব্যৱহাৰ কৰা দেখা পাব আসলতে টেলিফোন সেই একেটা যন্ত্ৰ যিয়ে যোগাযোগৰ ক্ষেত্ৰত এক আচৰিত বিপ্লৱ কঢ়িয়াই আনিছিল বহু সময়ত এই প্ৰশ্নটো নিশ্চয় আপোনাৰ মনলৈ আহিছিল যে টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল আৰু কেতিয়া হৈছিল কোনে ফোনত হেল্লো কবলৈ আৰম্ভ কৰিলে বহুতে হয়তো এই প্ৰশ্নটো জানে কিন্তু আজি এই ভিডিঅ'টোত আমি কেৱল টেলিফোনৰ আৱিষ্কাৰৰ কাহিনী শ্বেয়াৰ কৰাই নহয় ইয়াৰ লগত জড়িত বহু নহুনা তথ্যৰ ওপৰতো আলোচনা কৰিম গতিকে যদি আপুনি টেলিফোনৰ ইতিহাসৰ প্ৰতি আগ্ৰহী তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক টেলিফোনৰ ইতিহাস আৰু বিতৰ্ক প্ৰথমতে এইটো বুজিব লাগিব যে যিকোনো আৱিষ্কাৰৰ আঁৰত মাত্ৰ এজন ব্যক্তিৰ নাম লোৱাটো উচিত নহয় প্ৰতিটো আৱিষ্কাৰত বহুতো ব্যক্তিয়ে অৰিহণা যোগায় উদাহৰণস্বৰূপে টেলিফোন সাইকেল বা বিদ্যুতৰ আৱিষ্কাৰ হওক টেলিফোনৰ উদ্ভাৱনত তিনিটা বিশিষ্ট নাম উল্লেখযোগ্য এন্টনিও মিউচি আলেকজেণ্ডাৰ গ্ৰাহাম বেল আৰু এলিসা গ্ৰে কিন্তু বৰ্তমানেও বিজ্ঞানীসকলৰ মাজত বিতৰ্ক চলি আছে যে প্ৰকৃত উদ্ভাৱক কোন আছিল আমি স্কুলৰ কিতাপত প্ৰায়ে পঢ়িছো যে আলেকজেণ্ডাৰ গ্ৰাহাম বেলে 1876 চনৰ 10 মাৰ্চত টেলিফোনৰ পেটেন্ট লাভ কৰিছিল যাৰ ফলত তেওঁ ইয়াৰ উদ্ভাৱক হৈ পৰিছিল কিন্তু সত্যটো হ'ল গ্ৰাহাম বেলৰ আগতেই ৰবাৰ্ট হুকে 1667 চনত ষ্ট্ৰিং টেলিফোন উদ্ভাৱন কৰিছিল এই যন্ত্ৰটোত শব্দ তৰংগ এটাৰ ষ্ট্ৰিঙৰ জৰিয়তে এফালৰ পৰা আনটো ফাললৈ স্থানান্তৰ কৰা হৈছিল টেলিফোন আৱিষ্কাৰৰ ক্ষেত্ৰত আন বিজ্ঞানীসকলৰ অৱদান ইয়াৰ পিছত 1816 চনত ফ্ৰান্সিছ ৰোনাল্ডছে বিশ্বৰ প্ৰথমটো বৈদ্যুতিক টেলিগ্ৰাফ নিৰ্মাণ কৰে কিন্তু এই ডিভাইচটোৰ বহুতো ত্ৰুটি আছিল যেনে ই কেৱল কোডত বাৰ্তা প্ৰেৰণ কৰিব পাৰিছিল আৰু এটা সময়ত মাত্ৰ এটা বাৰ্তাহে প্ৰেৰণ কৰিব পাৰিছিল 1861 চনত জাৰ্মান অভিযন্তা জোহান ফিলিপ ৰাইছে এটা যন্ত্ৰ নিৰ্মাণ কৰিছিল যাক প্ৰথমে টেলিফোন বুলি কোৱা হৈছিল কিন্তু ইয়াত শব্দৰ মানদণ্ড বেয়া আৰু একমুখী যোগাযোগৰ দৰে সমস্যাও আছিল গ্ৰাহাম বেল আৰু তেওঁৰ যাত্ৰা 1847 চনত স্কটলেণ্ডত জন্মগ্ৰহণ কৰা আলেকজেণ্ডাৰ গ্ৰাহাম বেলে শৈশৱৰ পৰাই শব্দ বিজ্ঞানৰ প্ৰতি আগ্ৰহী আছিল কিয়নো তেওঁৰ মাতৃ আৰু পত্নী দুয়োজনেই বধিৰ আছিল তেওঁ থমাছ ৱাটছনৰ সহযোগত টেলিফোনৰ কাম আৰম্ভ কৰে 1876 চনৰ 10 মাৰ্চত যেতিয়া বেলে ভুলবশতঃ তেওঁৰ সহায়ক ৱাটছনক ফোন কৰিছিল তেতিয়া তেওঁৰ মাতটো টেলিফোন ডিভাইচৰ জৰিয়তে প্ৰেৰণ কৰা হৈছিল এইটোৱে আছিল প্ৰথম টেলিফোনিক কথা বতৰা 1877 চনত গ্ৰাহাম বেলে নিজাকৈ টেলিফোন কোম্পানী আৰম্ভ কৰে যিটো আজি AT&T নামেৰে জনাজাত হেল্লোৰ আৰম্ভণি প্ৰথম দিনত মানুহে হেল্লো বুলি কথা বতৰা আৰম্ভ কৰা নাছিল থমাছ এডিসনে হেল্লো আৰম্ভ কৰিলে অক্সফোৰ্ড ইংৰাজী অভিধানৰ মতে এই শব্দটো ফৰাচী আৰু জাৰ্মান শব্দ হুলাৰ পৰা বিকশিত হৈছে টেলিফোনৰ যাত্ৰা কেৱল এটা যন্ত্ৰৰ আৱিষ্কাৰ নহয় এই প্ৰযুক্তি আৰু মানৱ প্ৰচেষ্টাৰ সংগম আলেকজেণ্ডাৰ গ্ৰাহাম বেলে আমাক কেৱল টেলিফোন দিয়াই নহয় আন বহুতো উদ্ভাৱনো কৰিলে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সন্মানত সমগ্ৰ উত্তৰ আমেৰিকাৰ টেলিফোন লাইন 2 মিনিটৰ বাবে বন্ধ কৰি দিয়া হৈছিল যদি আপুনি এই ভিডিঅ'টো আকৰ্ষণীয় বুলি ভাবে তেন্তে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰক এনে ধৰণৰ আৰু অধিক কাহিনীৰ বাবে আমাৰ সৈতে সংযুক্ত হৈ থাকক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ